ঠিক আজিৰ পৰা আমি ২০-২৫ বছৰ আগতে যেনেকৈ নলবাৰী ৰাস চাইছিলোঁ, আজি ঠিক সেই একেই আজি মোৰ অনুভৱ, আজি অনুভূতি। আজি ইতিহাস থিয়েটাৰৰ এখন অত্যন্ত মঞ্চ সফল নাট মহাৰাজ আজি চালোঁ। মহাৰাজৰ মূল যিসকলে এক্টিং কৰিছে, আটাইকেইজনে খুব সুন্দৰ হিয়া উজাৰি অভিনয় কৰিছে আৰু মই অভিভূত হৈছোঁ। আৰু আমি পৰিয়াল সৈতে চাব পৰা এখন সুন্দৰ নাটক, কাৰণ আজিকালি নাটকবিলাক সকলো একেলগে বহি চাব নোৱাৰা পৰিস্থিতি, কিন্তু এখন সুন্দৰ নাটক আজি আমি উপভোগ কৰিলোঁ। আৰু মই অত্যন্ত সেই নষ্টালজিক হৈছোঁ আচলতে, যে নলবাৰীৰ ৰাসত পূৰ্ণতঃ সম্পূৰ্ণ সময় নাটক বহুদিন চোৱা নাছিলোঁ, কিন্তু আজি পুৰা সময় আৰম্ভণিৰ পৰা শেষলৈকে প্ৰায় ২.৫ ঘণ্টা জুৰি এই নাটকখন চালোঁ মহাৰাজ। আৰু সঁচাকৈ মহাৰাজৰ কাহিনী ভাল, আৰু মহাৰাজৰ যি গোটেই মানে নাটকখনৰ যিটো থিম, যিটো অন্তৰালৰ যিখিনি কথা, এই গোটেই কথাখিনিয়ে ৰাইজক সঁচাকৈ ইয়াৰ মানে স্পৰ্শ কৰিছে হৃদয়। আৰু মই ভাবিছোঁ যে যিসকল এক্টৰে বা এক্ট্ৰেছে ইয়াত এক্টিং কৰিছে সকলোৱে সুন্দৰ অভিনয় কৰিছে। ব্যস্ততাৰ মাজতো প্ৰডাকশ্যনৰ ফলাফলৰ পিছতে আজি ৬ ঘণ্টা সময় ৰাজ্যিক কাৰ্যালয়ত কটাইছোঁ। আপোনালোকৰ সংবাদ মাধ্যমকে কমচে কম ৫০টামান টিভি চেনেলক ইণ্টাৰভিউ দিছোঁ আজি, তাত মানে বাইট দিছোঁ। আৰু গোটেই বিজয়ৰ যিটো আমাৰ উৎসৱ, সেই উৎসৱতো আছিলোঁ। গতিকে অভাৰঅল আজিৰ দিনটো আমাৰ জীৱনৰ কাৰণেও খুব অত্যন্ত আজি খুব আনন্দৰ দিন, ৰাজনৈতিকভাৱে আনন্দৰ দিন, আৰু ব্যক্তিগতভাৱেও আজি আমি আনন্দ বা মনৰ যিটো অনুভূতি খুব এটা ভালকৈ আজি আমি পাবলৈ সক্ষম হৈছোঁ। আচলতে মেজিক নহয়, চামগুৰিত যোৱা ৩টা দশক এটা পৰিয়ালে যি ধৰণে চামগুৰিবাসীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছিল, ভয় ভাবুকিৰ ৰাজনীতি কৰিছিল, গুণ্ডাৰাজৰ যি ধৰণৰ তাত প্ৰচলন হৈছিল, গোটেই ঘটনাবিলাক চামগুৰিবাসীয়ে ওচৰৰ পৰা প্ৰত্যক্ষ কৰিলে। আৰু সেইকাৰণে এইবাৰ মই যেতিয়া আমি প্ৰাৰ্থী দিছিলোঁ, তেতিয়া আমি এটা কথা ঠিক কৰিছিলোঁ যে চামগুৰিবাসীয়ে এইবাৰ পৰিৱৰ্তন বিচাৰি এই গুণ্ডাৰাজ, এই অপশাসন, এই পৰিয়ালতন্ত্ৰ, এই যিটো ভয় ভাবুকি, এই গোটেই ব্যৱস্থাটোক এইবাৰ তেওঁলোকে প্ৰত্যাহ্বান দিব আৰু এই পৰিয়ালতন্ত্ৰৰ অৱসান ঘটায় আৰু তাত উন্নয়ন আৰু আমাৰ যি ডাবল ইঞ্জিনৰ চৰকাৰৰ যি ৰাইজৰ কাম, সেই কামৰ প্ৰতি চামগুৰিবাসীয়ে সমৰ্থন দিব। আৰু সেয়াই বাস্তৱত আজি দেখিবলৈ পোৱা গ'ল। প্ৰায় ২৭,০০০ ভোটত ডিপ্লৰঞ্জন শৰ্মাই চামগুৰিৰ পৰা জিকিছে। ৰকিবুল ৰাজৰ অৱসানটো ঘটিছে, কিন্তু তাত এক নতুন পৰিৱেশ পৰিস্থিতিৰ আৰু নতুন উন্নয়নৰ দিগন্তৰ তাত আজিৰে পৰা সূচনা হৈছে। নিৰ্বাচনৰ কিছুমান শ্বৰ্ট টাৰ্ম ইম্পেক্ট থাকে আৰু কিছুমান লং টাৰ্ম ইম্পেক্ট থাকে। দীৰ্ঘকালীন সময়ৰ বাবে এই নিৰ্বাচনে নিশ্চিতভাৱে আমি সমাগত পঞ্চায়ত নিৰ্বাচন, তাৰপিছতে BTC নিৰ্বাচন, তাৰপিছতে আমাৰ এছেম্বলি নিৰ্বাচন। মই ভাবোঁ আগন্তুক দিনত চামগুৰি সৰ্বস্তৰৰ জনগণে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যেনেকৈ উন্নয়নক প্ৰাধান্য দিলে, উন্নয়নৰ নীতিক সমৰ্থন কৰিলে, আগন্তুক দিনত চামগুৰিৰ পৰা অসমৰ অন্যান্য সমষ্টি, যিবিলাক সমষ্টিত হয়তো ভাৰতীয় জনতা পাৰ্টি NDA নাই, সেইবিলাক সমষ্টিটো চামগুৰিবাসীৰ অনুকৰণ কৰিব বুলি মই মানে বিশ্বাস ৰাখিছোঁ। ঠিক আছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।